আপোনালোকে মোৰ ব্লগটো এনজয় কৰিব বুলি আশা ৰাখিছোঁ। Hello guys, welcome to my YouTube channel. আজি এটা সাৰপ্ৰাইজ আছে, আজি পৰা ৰেডি হৈ আছে চাওকচোন। আজি আমাৰ গাঁৱৰ নামঘৰত আছে প্ৰতিষ্ঠা দিৱস আৰু তাত ধুনীয়াকৈ ডাঙৰকৈ উদযাপন কৰিছে। সেইকাৰণে আজি এতিয়া প্ৰচেছন আহিব, আমি সেৱা কৰিম, আপোনালোককো দেখাম যদি মই পাৰোঁ, আৰু আমি প্ৰচেছনতো যাম। এতিয়া মই আৰু ভাইটি ভণ্টি দুয়োজনে ওলাই আহিলোঁ নামঘৰলৈ যাওঁ বুলি, কি হৈছে কি হোৱা নাই এবাৰ চাই আহোঁ বুলি। তাৰপিছত নামঘৰলৈ নগ'লোঁ বাৰু, সেই মানে টাৰ্ণিংটোলৈকে গ'লোঁ, তাৰ পৰা নামঘৰটো দেখা পাই মানে আহিছেনে নাই প্ৰচেছন চাবলৈ গৈছিলোঁ। তাৰপিছত এইয়া চাওক, দেখুৱাই দিছোঁ মই অলপ, তাত মানে আৰম্ভণি হৈছিলে আৰু জাষ্ট সেৱা কৰি আছিলে, ভাগৱতখন বাহিৰলৈ উলিয়াই নিব যিহেতু। তাৰপিছত এয়া আমাৰ কৃষ্ণ ৰেডি হৈছে, কৃষ্ণৰ লগতে এয়া বালি আৰু সুগ্ৰীৱ, আৰু এইজন হৈছে বলৰাম, আৰু এয়া বালিক মানে ৰেডি কৰি আছিলে। আৰু আমাৰ কৃষ্ণ, বালি, সুগ্ৰীৱ আৰু বলৰামক কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এয়া সকলোৱে ৰেডি হৈছে আৰু ভাগৱতখন আদৰিবলৈ বুলি। আমিও আমাৰ ঘৰৰ সকলোকেইটাই এনেদৰে বাহিৰলৈ ওলাই আহিছোঁ। মা আৰু আইতাই চাকি যা যোগাৰ কৰি আছে, যিহেতু শৰাই এখন আগবঢ়াব তাত। এয়া আমাৰ যোগাৰ কৰা হৈ গ'ল আৰু লাহে লাহে এতিয়া আহিব ওলাইছে আৰু নামঘৰৰ পৰা। আপোনালোকক মই নামঘৰৰ পৰিৱেশটো অলপ পিছত দেখুৱাই দিম। তাৰপিছত এয়া চাওক, আমি সকলোৱে ৰখি আছোঁ ভাগৱতখন অহাৰ কাৰণে, আৰু ভাইটি আৰু মই এনেদৰে ধুনীয়াকৈ চাকি গছ জ্বলাই ল'লোঁ। আজি আমাৰ গাঁৱত একেবাৰে উৎসৱমুখৰ পৰিৱেশ, সকলোৱে নিজৰ ঘৰে ঘৰে পদূলিত দুৱাৰমুখত ধুনীয়াকৈ এগছিকৈ চাকি আগবঢ়াই দিছে, ভাগৱতখনক সেৱা কৰিবলৈ বুলি সকলোৱে আগুৱাই আহিছে। সেয়া চাওক, একদম শাৰী শাৰী পাতি সকলোৱে দুৱাৰমুখত ৰৈ আছে ভাগৱতখনক সেৱা কৰিম বুলি। আৰু যিহেতু আমাৰ গাঁৱৰ নামঘৰটো আজি প্ৰতিষ্ঠা দিৱস, সেইকাৰণে নামঘৰত প্ৰতিস্থাপিত হৈ থকা ভাগৱতখন এনেদৰে উলিয়াই আনিছে আৰু আমাৰ গাঁৱে ভূঞে সকলোৰে ঘৰে পদূলিয়ে ঘূৰাব। এয়া আমি সকলোৱে যা যোগাৰ কৰি আছোঁ ভাগৱতখনক আদৰিবলৈ বুলি। আৰু এনেদৰে ৰাস্তাত সকলোৱে এখন এখন বগা গামোচা নহ'লে চাদৰ পাৰি দিছে, ভকতসকলৰ মানে পদৰ ধূলি ৰাখি থ'ম বুলি। কিন্তু যিহেতু গাড়ীত লৈ অনা হৈছিলে, যিহেতু বহুতখিনি এৰিয়া ঘূৰাব, সেইকাৰণে সকলোকে চাদৰবিলাক পিছত উঠাই দিব কোৱা হ'ল। আপোনালোকেও দেখাই পাব বাৰু, আমিও চাদৰখন পিছত উঠাই দিলোঁ। তাৰপিছত এয়া আমাৰ দেউতাই ধুনীয়াকৈ খুটুনা ঘূৰাই আছে আৰু আমি ৰখি আছোঁ। আৰু ভাগৱতখন প্ৰত্যেকটো ঘৰৰ পদূলিতে, প্ৰত্যেকটো ঘৰৰ দুৱাৰমুখতে সকলোৱে সেৱা লৈছে, আৰু সেইকাৰণে ৰখি ৰখি আহি আছে। আপোনালোকেও চাই থাকক।
আমিও সেৱা ভাগ কৰি ল'লোঁ আৰু তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে সকলোৱে ধুনীয়াকৈ আমাৰ ঢোল তাল খোল নাগাৰা আদি বজাই প্ৰচেশ্যনত ওলাই আহিছে। আৰু যিসকলৰ খোজকাঢ়িবলৈ অসুবিধা হয়, সৰু ল'ৰা ছোৱালীসকল বা আমাৰ ককা আইতাসকলৰ কাৰণে টমটমৰো ব্যৱস্থা কৰা হৈছে। আৰু যিসকলে নাম ধৰিছে তেওঁলোকো টমটম কেইখনত বা পিছফালে এখন গাড়ীও আছে, তাত উঠি এনেদৰে গৈ আছে, কাৰণ খোজকাঢ়ি নাম ধৰিবৰ কাৰণে অলপ দিগদাৰ হয়। আপোনালোকে ইতিমধ্যে দেখিবলৈ পালে আমাৰ গাঁৱৰ একদম ডেকাৰ পৰা বুঢ়ালৈকে সৰু ল'ৰা ছোৱালীৰ পৰা সকলোখিনিয়ে ওলাই আহিছে প্ৰচেশ্যনত যাম বুলি আজি। আৰু এয়া চাওক, আগৰ ফালে যে সেইখন ফুলেৰে সজোৱা গাড়ীখন গৈ আছে, তাত আছে আমাৰ ভাগৱতখন। বিভিন্ন ধৰণৰ খোল তাল ঢোল পেঁপা সকলোৰে আজি আমাৰ এই প্ৰচেশ্যনটি আয়োজন কৰা হৈছে। আৰু আজিৰ আচলতে দিনটো আমাৰ গাঁৱত একদম উৎসৱমুখৰ পৰিৱেশ। আৰু আমাৰ গাঁৱৰ লগতে আমাৰ ক্ষেত্ৰীয় অঞ্চলৰ যিকেইখন ওচৰ পাজৰৰ গাঁও আছে, সকলোখিনিতে আজি এই ভাগৱতখন ঘূৰোৱা হৈছে আৰু আমিও তাৰ লগে লগে গৈ আছোঁ। আৰু এনেদৰে প্ৰচেশ্যন কৰা হয় বছৰটোত, প্ৰত্যেক বছৰে এবাৰ হ'লেও প্ৰচেশ্যন কৰা হয়। আজিৰ দিনটোত সকলোৰে লগত এনেদৰে ওলাই আহি বহুত ভাল লাগে। আৰু বহুতখিনি এৰিয়া, বহুতখিনি ঠাই আমি এনেদৰে খোজকাঢ়ি ঘূৰোঁ, কিন্তু আমাৰ কোনো ভাগৰ অনুভৱ নহয়। সকলোৰে লগত এনেদৰে মিলিজুলি ফূৰ্তি কৰি বহুত ভাল লাগে। সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতো আমাৰ গাঁৱৰ এই পৰ্বটো অকণমান শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যেতিয়া বাহিৰৰ মানুহবিলাকে এপ্ৰিচিয়েট কৰে, ভিডিঅ' বনাই চাই ভাল লাগে, হয়নে? এয়া অলপ আগত যে দৌৰি গ'ল, তেখেত হয়তো বাহিৰৰ পৰা আহিছে মানে অসমত, আৰু তেখেতে বৰ ভাল পাইছিল, ভিডিঅ' বনাই আছিল। আৰু এয়া চাওক, আমি আহি আগৰ ফালে আহি গ'লোঁ, মানে য'ত বিহু নাচনী বা ঝুমুৰ নাচনী এগৰাকী আছিল, তেওঁলোকেও ধুনীয়াকৈ ঢোল বজাই আছে আৰু ঢোলৰ তালে তালে তেওঁলোকে অলপকৈ নাচিও আছে, খোজকাঢ়িও আছে। আৰু এনেদৰে এই প্ৰচেশ্যনটো গৈ গোটেই ক্ষেত্ৰীয় অঞ্চলত যিমান মানুহ আছে সকলোৰে ঘৰৰ দুৱাৰমুখে যাবগৈ। আৰু আমিও পিছে গৈ থাকিম, আপোনালোককো মোৰ লগত লৈ যাম বাৰু। ব'লক গৈ থাকোঁ, আপোনালোকক একেইখিনি কিমান দেখাই থাকিম। গতিকে আকৌ আপোনালোকক লগ পাই আছোঁ একেবাৰে নামঘৰত। যেতিয়া নামঘৰত গৈ পাম তেতিয়া আপোনালোকক দেখুৱাই আছোঁ সেই উৎসৱমুখৰ পৰিৱেশটো কেনেকুৱা ধৰণৰ হয়। এয়া প্ৰচেশ্যন আকৌ ঘূৰি আহি নামঘৰ পালেহি, আৰু আমি বাৰু আগতীয়াকৈ আহিলোঁ ভিডিঅ'টো বনাবৰ কাৰণে। তাৰপিছত এয়া প্ৰচেশ্যন ঘূৰি আহি এয়া নামঘৰৰ দুৱাৰমুখ পাইছেহি। আৰু ইয়াত এটা বহুত ধুনীয়া উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব অলপ পিছত, মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া চাওক, লাহে লাহে সাংস্কৃতিক শোভাযাত্ৰাও সামৰণি মাৰিলে ইয়াতে। আৰু গোটেইখিনি আহি এতিয়া লাহে লাহে নামঘৰৰ দুৱাৰমুখ পালেহি।
তেনেদৰে ভাগৱতখন ঘূৰাই লৈ আহি আকৌ নামঘৰৰ থাপনাত প্ৰতিস্থাপিত কৰা হ'ল আৰু এইখন থাপনাত সজাই লৈ ধুনীয়াকৈ ভাগৱতখন লৈ যোৱা হৈছিলে। আৰু এতিয়া আমি সকলোৱে ভিতৰলৈ আহিলোঁ। ভিতৰলৈ আহি ধুনীয়াকৈ সকলোকে বহাৰ ব্যৱস্থা কৰা হৈছে। আৰু সেই মঞ্চখনত দিহানামৰ প্ৰতিযোগিতা হৈছিলে যোৱাকালি। আৰু আহি পোৱাৰ পাছত তাত আকৌ এবাৰ নাম গোৱা হ'ল। এই আমাৰ গাঁৱৰ ডেকা ল'ৰাকেইজনে ধুনীয়াকৈ নাম তাত পৰিৱেশন কৰিলে। কেইজনমান আমাৰ গাঁৱৰো আছে, কেইজনমান মৰিগাঁৱৰো আছে বাৰু। তাৰপিছত আমি তাত অকণমান সময় নাম উপভোগ কৰিলোঁ আৰু তাত ধুনীয়াকৈ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে, প্ৰসাদো খালোঁ। আৰু তাৰপাছত নামঘৰত ভাতৰ ব্যৱস্থা কৰা হৈছিলে, নিৰামিষী আহাৰ বাৰু। তাত ভাতো খালোঁ। ভাত খাই আহিলোঁ। আমি এতিয়া ককাৰ কাৰণে লৈ আহিছোঁ। আমি কি খালোঁ এয়া দেখাই দিছোঁ। এইয়া এসাঁজ আমি ককাৰ কাৰণে লৈ আহিছোঁ আৰু তাত আমি খাই আহিলোঁ। 5 hours later. আৰু ৰাতিৰ ভাগত তাত নাগাৰা নামৰ আয়োজন কৰা হৈছিলে। নাগাৰা নামৰ পাৰ্টি মাতা হৈছিলে, 2টা পাৰ্টি আছিলে বাৰু। কিন্তু আমি বেছি টাইম নাথাকিলোঁ, যিহেতু দিনতো এনেদৰে ভাগৰ লাগি আছিলে সকলোৰে। সেইকাৰণে অলপ টাইম থাকিলোঁ, এটাই নাম চালোঁ। চাই উঠি আমি আহি গ'লোঁ। আপোনালোকেও অলপমান উপভোগ কৰক। ব্লগটো চাই কেনেকুৱা পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব।